পোন প্ৰথমতে মই সকলোকে বহাগ মাহৰ বহাগ বিহুৰ শুভেচ্ছা যাচিছো। বিহু চালে নে নাই চবে? ভাল কৰি বিহু পালন কৰিলে? সকলোকে আকৌ এবাৰ মই বহাগ বিহুৰ বহুত বহুত শুভেচ্ছা জনাইছো। শ্ৰদ্ধা ৰাইজ, অহা 7 তাৰিখে আমাৰ নগাঁও, কলিয়াবৰ, মৰিগাঁও জিলাত বিধানসভাৰ নিৰ্বাচন আৰু তাৰ আগতে পঞ্চায়তৰ নিৰ্বাচন, অহা বছৰ এই সময়ত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। তাৰ মানে বহাগৰ পিছত বহাগ, এই বছৰটো আমি 2টা ইলেকশ্যনত ভোট দিম। এই বহাগত পঞ্চায়ত, অহা বহাগত বিধানসভা। তাৰ মানে এই বছৰটো আমি সকলোৱে ভাবি চিন্তি ভৱিষ্যতৰ কথা ভাবি আমি ভোটদান কৰিব লাগিব আৰু নিজকে ৰাজনৈতিকভাৱে আমি সচেতন কৰি ৰাখিব লাগিব। শ্ৰদ্ধা ৰাইজ, মই অসমত 4 বছৰ আপোনালোকৰ আশীৰ্বাদত মুখ্যমন্ত্ৰীৰ দায়িত্ব লাভ কৰিছিলোঁ। তাৰ আগতে 2016 চনত বিজেপিৰ প্ৰথম চৰকাৰ প্ৰতিষ্ঠা হয় আৰু 2014 চনত নৰেন্দ্ৰ মোদী প্ৰথম আমাৰ দেশৰ প্ৰধানমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়। 2014 পৰা 2025 আৰু 2016 পৰা 2025 11 বছৰ দিল্লীত, 9 বছৰ অসমত। কিন্তু তাৰ আগতে আমাৰ দেশত বা আমাৰ ৰাজ্যখনত চৰকাৰ কোনে চলাইছিলে? স্বাধীনতাৰ পৰা আটাইতকৈ বেছি দিন আমাৰ অসমত চৰকাৰ চলাইছিলে কংগ্ৰেছ দলে। আৰু তৰুণ গগৈ ডাঙৰীয়া অসমৰ 15 বছৰ মুখ্যমন্ত্ৰী আছিলে। মই কিমান বছৰ? মাত্ৰ 4 বছৰ। অহা 10 তাৰিখে 4 বছৰ পুৰা হ'ব। তৰুণ গগৈ কিমান দিন আছিলে? 15 বছৰ। আৰু কংগ্ৰেছ কিমান দিন আছিলে? হিচাপ কৰিলেতো বছৰৰ পিছত বছৰ ওলাব। এতিয়া ৰাইজে মোক কওক, কংগ্ৰেছৰ দিনত এনেকুৱা কোনখন আঁচনি আছিলে যাৰ কাৰণে ৰাইজে সদায় কংগ্ৰেছক মনত ৰাখিব? কি আঁচনি আছিলে? কাবাৰ মনত আছে কি আঁচনি আছিলে? কাৰ আৰু কিবা মনত আছে? কংগ্ৰেছৰ সময়ত অৰুণোদয় আছিলে। ৰাইজ, লোকসভা ইলেকশ্যনৰ সময়ত মই আপোনালোকক কৈছিলোঁ যে জিঅ' টেগিং 25,000 লয়, 30,000 লয়। এইবাৰ যাতে কোনেও টকা দিব নালাগে। জীৱিকা সখী বাইদেউবিলাকে এইবাৰ জিঅ' টেগিং কৰিলে টকা পইচা লৈছে নেকি? এবাৰ চাহ একাপ যদি খাইছে, টকা পইচা কোনেও লোৱা নাই। এইবাৰ মই আৰু এটা নিয়ম কৰিম যে যিবিলাকে জিঅ' টেগিং এতিয়াও কৰিব পৰা নাই, অহা 15 দিন তেওঁলোকে নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব পাৰিব। মই সুবিধা কৰিম। ভাল সুবিধা হ'বনে নহয়? লুঙি ধুতিতকৈ ভাল হ'বনে নহয়? শ্ৰদ্ধা ৰাইজ, চাউল পালো, হেল্থৰ কাৰণে আয়ুষ্মান ভাৰত পালো, কলেজত এডমিশ্যন পালো, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জিঅ' টেগিঙো হ'ল। এতিয়া 1 অক্টোবৰ, ডেটটো মনত ৰাখিব, 1 অক্টোবৰৰ পৰা আমাৰ অসমত ৰেচন কাৰ্ডত আপোনালোকে কম দামত দালিও পাব, চেনিও পাব, নিমখো পাব। বজাৰতকৈ 30 টকা কমত দালি পাব, বজাৰতকৈ 30 টকা কমত চেনি পাব আৰু বজাৰতকৈ 10 টকা দামত
কম দামত নিমখ পাব ভাল হ'বনে বেয়া হ'ব সঁচা কথা কওক ভাল হ'বনে বেয়া হ'ব এতিয়া অলপ আগতে মই বিশ্বনাথ চাৰিআলিত আছিলোঁ এগৰাকী মোক আইতাই ক'লে যে বাবা ইমানটো দিছ যদি গেছৰ দামটো কমাই দিওঁ গেছৰ কাৰ্ড আছে গেছৰ কাৰ্ড হাত দাঙকচোন আচ্ছা উজ্বলা গেছ কিমানৰ আছে আৰু বাকী গেছ কিমানৰ আছে ঠিক আছে আজি চৰকাৰী মতে গেছৰ দাম 950 কিন্তু এজেণ্টসকলে আৰু 50 টকা লয় আৰু কোনোবাই অলপ বেছিকৈ লয় 1000 1500 পাই যায়গৈ আৰু উজ্বলা গেছ 550 এতিয়া যদি গেছৰ দামো 600 650 কৰি দিওঁ কেনেকুৱা হ'ব একদম মনৰ পৰা কওক কেনেকুৱা হ'ব অলপ হাত চাপৰি বজাই দিয়ক ভাল হ'ব তেতিয়াহ'লে অক্টোবৰ মাহৰ পৰা গেছৰ দামো 300 350 টকা কমাই দিম হ'ব যাৰ উজ্বলা গেছৰ কাৰ্ড আছে সিটো 250 টকাতে গেছ পাই যাব আৰু যাৰ উজ্বলা গেছ নাই সি 600 650 টকাত গেছ পাই যাব ভাল হ'বনে বেয়া হ'ব এতিয়া মহিলাসকলে কওক 10,000 টকাটো লাগিবলৈ নালাগে নালাগে শুনি আছো লাগিবনে নালাগে মই বোলো নালাগে নেকি ইয়াতে লাগিবনে নালাগে কোনোবাই কৈ আছে ইয়াত নালাগে বোলে লাগিব তেতিয়াহ'লে ঠিক আছে ইয়াতে ডিপ্লু আছে জিতু আছে ৰূপক আছে শশী আছে এখতাটো নাই ঠিক আছে মণি আছে ঠিক আছে আমি জুন মাহৰ ভিতৰত আপোনালোকক 10,000 টকা মই নিজে আহি দি দিম হ'ব ভিং আৰু ৰূপহীটো চিন্তা কৰিব নালাগে তাতে ভেঞ্চাৰ MLA বিলাক আছে তাতো দি দিম ঠিক আছে তাতো পাই যাব এতিয়া কেইদিনমান আগতে মই বিহালীত গৈছিলোঁ আমি টকা বিতৰণ কৰিলোঁ 10,000 এগৰাকী মহিলাই ফূৰ্তিতে মোক ক'লে মামা সেলফি উঠিম বোলো উঠ মোবাইলটো নুঠে বোলে আজি মোবাইল পেলাই দিম নতুন মোবাইল কিনিম মই বোলে 10,000 টকা তুলি মোবাইল নিকিনিব বাপৰে এই 10,000 টকাটো আপোনালোকে ভাল কৰি খৰচ কৰক মই আপোনালোকক কথা দিছোঁ অহাবাৰ সব মহিলাকে 25,000 দিম আৰু তাৰ পিছত 50,000 দিম মই এতিয়া সকলোকে কৈ আছো যে এই যে মই 5 বছৰ মুখ্যমন্ত্ৰী হলো আগতটো কেতিয়াও মই CM হোৱা নাই আগত গমো নাপাওঁ CM হলে কি কৰিব পাৰে এতিয়াহে বুজি পালো গতিকে এইবাৰ যি কৰিছো এখিনি নিত্য নাটক হ'ব অহাবাৰ আৰু ডাঙৰ কৰি নাটক হ'ব এইখিনি মাত্ৰ থিয়েটাৰ আগতে নিত্য নাটিকা ওলাই নে নাই সিনেমাৰ আগতে টেইলৰ ওলাই নে নাই তো এই 5 বছৰ ট্ৰেইনিং হ'ল টেইলৰ হ'ল নিত্য নাটিকা হ'ল অহা 5 বছৰত জিতি কৰি দিম আৰু যাতে কোনো মানুহৰ কষ্ট নহয় জপিয়াই থাকে খুঁটাৰ ওপৰত হয় নে নহয় কত জায়গাত গণ্ডগোল খুঁটাখিনিও পুৰা নানে 2,000 মহিলাক মিটিঙত মাতিব খুঁটা আনিব 200 পেকেট আৰু ওপৰৰ পৰা এটা এটাকৈ দলিয়াই থাকিব কোনোবাই খুঁটা পাব কোনোবাই খুঁটা নাপাব আৰু আমাৰ মহিলাসকল আমাৰ পুৰুষসকল ইমান হোজা সহজ সৰল এই লুঙি ধুতিৰ পিছত লাগি 15 বছৰ ভোট দি থাকিলে না নাই এতিয়া বিজেপি চৰকাৰ আহিলে প্ৰথমবাৰ চৰকাৰ অহাৰ পিছত আমাৰ কোভিড আহিলে নাগৰিকত্ব আন্দোলন আহিলে তাৰ মাজতো কোভিডৰ সময়ত আমি ৰাইজক ভেকচিন ICU অক্সিজেন আমি সকলো প্ৰকাৰে ৰাইজক সহায় কৰিছিলোঁ সেৱা কৰিছিলোঁ
কোভিড পাৰ হৈ গ'ল 2021 মোক অসমৰ আপোনালোকে মুখ্যমন্ত্ৰী দায়িত্ব দিলে আমি অৰুণোদয় দিছিলোঁ প্ৰত্যেক সমষ্টিত 16,000 21, 22, 23 আমি অৰুণোদয় বঢ়ালো 22,000 23,000 এইবাৰ আমি অৰুণোদয়ৰ এপ্লিকেশ্যন লৈছো ফৰ্ম ফিল আপ কৰিছো প্ৰত্যেক সমষ্টিত 40,000 16,000ৰ পৰা 40,000 আৰু এতিয়া মোক আমাৰ ৰূপক শৰ্মা জিতু গোস্বামী দীপলু শৰ্মা মোক কৈছে যে নহয় আমাক আৰু অলপ অৰুণোদয় লাগে দুখীয়া মানুহ বাদ পৰি আছে মই আজিৰ সভাতে আপোনালোকক কৈছো যে এজনো দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বঞ্চিত হ'ব নালাগে সেইকাৰণে কলিয়াবৰ সমষ্টিৰ কাৰণে 4,000 ৰূপহীৰ কাৰণে 4,000 ভিঙৰ কাৰণে 4,000 বৰহমপুৰৰ কাৰণে 4,000 ৰহাৰ কাৰণে 4,000 নগাঁৱৰ কাৰণে 4,000 মই আৰু অৰুণোদয় আজিয়ে ঘোষণা কৰিলো যাতে কোনো মানুহ অৰুণোদয় আঁচনিৰ পৰা বাদ পৰি যাব নালাগে লুঙিতকৈ ভালনে বেয়া অৰুণোদয় একদম মনৰ পৰা কওক ভূতিতকৈ অৰুণোদয় ভালনে বেয়া আজি আপোনালোকে চাওক কংগ্ৰেছৰ দিনত মিটিঙত আহিব লাগিছিল খুটা ল'ব এতিয়া অৰুণোদয় পাব ক'তো যাব নালাগে নিজে নিজে বেংকত সোমাই যায় যায়নে নাযায় নিজে নিজে শ্ৰদ্ধা ৰাইজ আমি অৰুণোদয় দিলো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বিনামূলীয়াকৈ চাউল দিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ যিকোনো দুখীয়া মানুহৰ স্বাস্থ্য চিকিৎসাৰ বাবে আয়ুষ্মান ভাৰত আয়ুষ্মান অসম বছৰি 5 লাখ টকাকৈ বিনামূলীয়াকৈ দিলে আমি অসমত কলেজত এডমিশন বিনামূলীয়াকৈ দিওঁ কিন্তু প্ৰিন্সিপাল সকলে কয় যে এডমিশন পাবৰ কাৰণে এখন ইনকাম সাৰ্টিফিকেট লাগিব গাঁওবুঢ়াৰ তাত যাব লাগে মৌজাদাৰ তাত যাব লাগে পঞ্চায়তৰ তাত যাব লাগে টকা পইচা খৰচ হয় মই এবাৰ নিয়ম কৰিছো যে বিনামূলীয়া এডমিশনৰ কাৰণে কোনো প্ৰমাণ পত্ৰ নালাগে ৰেশন কাৰ্ড দেখুৱালে আমাৰ বিনামূলীয়া এডমিশন হৈ যাব